আপোনালোকৰ বাৰু মেনিফেষ্টেশ্যন কৰোঁতে মেনিফেষ্টেশ্যনটো ফুলফিল নহয় নেকি? যদি নহয় কিয় জানিব বিচাৰেনে? নমস্কাৰ, মই নীতা হাজৰিকা, এক্সেছ বাৰ ফেচিলিটেটৰ, নিউমাৰলজিষ্ট, ৰেকি হিলাৰ, ক্ৰিষ্টেল হিলাৰ। মেনিফেষ্টেশ্যন পূৰা নোহোৱাৰ কাৰণটো হ'ল আমাৰ লজিকেল মাইণ্ড। আপোনালোকে মেনিফেষ্টেশ্যন কৰে, কিন্তু যদি লজিকেল মাইণ্ডটো আঁতৰাই নথয়, যদি তাত লজিক লগাই দিয়ে, কেনেকৈ হ'ব, ক'ৰ পৰা হ'ব, কি হ'ব, এনেকুৱা ধৰণৰ কথা যদি আপোনালোকে ভাবে, তেতিয়াহ'লে মেনিফেষ্টেশ্যন কেতিয়াও পূৰা নহয়। গতিকে মেনিফেষ্টেশ্যন কৰাৰ আগতে আপোনালোকৰ লজিকেল মাইণ্ডটো আঁতৰাই থৈ উঠি মেনিফেষ্টেশ্যন কৰিব আৰু ষ্ট্ৰংলি ভাবিব যে এই কামখিনি, এই কথাটো মোৰ লাইফত হৈ গ'ল। তাৰ লগতে আপোনালোকে ভিজুৱেলাইজেশ্যন কৰিব। ছাপোজ কিবা এটা বস্তু আপোনালোকে গাড়ীৰ কাৰণে মেনিফেষ্টেশ্যন কৰিছে, আপোনালোকে গাড়ীখন কিনিলে, কিনাৰ পাছত গাড়ী চলালে, তাৰপাছত আপোনালোকৰ যিটো ফূৰ্তি লাগিব সেই ফূৰ্তিৰ ভাৱটো আপোনালোকে ভিজুৱেলাইজেশ্যন কৰিব। মেনিফেষ্টেশ্যনত ভিজুৱেলাইজেশ্যনটোৱে বহুতখিনি কাম দিয়ে। আৰু এটা ডাঙৰ কথা হ'ল কি, মেনিফেষ্টেশ্যন কৰিলেই নহ'ব, সেইটো পাবৰ কাৰণে আমি একশ্যনটো ল'ব লাগিব, অৰ্থাৎ আমি কাম কৰিব লাগিব, তাক পাবলৈ আমি কৰ্ম কৰি যাব লাগিব। তেতিয়া মেনিফেষ্টেশ্যন ফুলফিল নোহোৱাৰ কোনো কাৰণেই নাই। গতিকে আপোনালোকেও কৰি চাওকচোন এনেকৈ মেনিফেষ্টেশ্যন। যদি মেনিফেষ্টেশ্যনৰ লগত জড়িত আৰু বহু কিবা টিপছ জানিব বিচাৰে বা মোৰ লগত এনেকুৱা ধৰণৰ ক্লাছ কৰিব বিচাৰে, তেতিয়াহ'লে আপোনালোকে স্ক্ৰীণত দিয়া নাম্বাৰত মোৰ লগত কণ্টেক্ট কৰিব। ধন্যবাদ।